দ্বিতীয় সংস্কৰণৰ অসম টি গোল্ডেন কাপৰ কাউণ্টডাউন আৰম্ভ। সাজু আয়োজক অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থা। থিম ছং, জাৰ্চি, ট্ৰফি আৰু প্ৰচাৰ পত্ৰিকা উন্মোচন। মাজত মাথোন কেইটামান দিন বাকী। অহা ২৩ৰ পৰা ২৬ জানুৱাৰীলৈ ডিব্ৰুগড় জিলাৰ কেইবাটাও ভেন্যুত অনুষ্ঠিত হ'ব দ্বিতীয় সংস্কৰণৰ অসম টি গোল্ডেন কাপ সদৌ অসম আন্তঃ-চাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতা। অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ১২টাকৈ আগশাৰীৰ মহিলা ফুটবল দলে। ডিব্ৰুগড় জিলাৰ লেপেটকটা, মেঘা, গৰুধৰীয়া, জকাই, কুতুহা, খোৱাং চাহ বাগিচা খেলপথাৰত মহিলা ফুটবলাৰসকলে দেখুৱাব দুভৰিৰ যাদু। অহা ২৩ জানুৱাৰীত বৰবৰুৱাৰ লেপেটকটা খেলপথাৰত প্ৰতিযোগিতাখন উদ্বোধন কৰিব ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তদুপৰি ২৬ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা চূড়ান্ত খেলৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শুক্ৰবাৰে লেপেটকটা চাহ বাগিচা খেলপথাৰৰ ক্ৰীড়া প্ৰকল্পত আয়োজক সমিতিয়ে সম্বোধন কৰে এখন সংবাদমেলৰ। এই সংবাদমেলতেই থিম ছং, জাৰ্চি, ট্ৰফি আৰু প্ৰচাৰ পত্ৰিকা উন্মোচন কৰি প্ৰতিযোগিতাখনৰ বিভিন্ন দিশত আলোকপাত কৰে আয়োজকে। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে আয়োজক সমিতিৰ সভাপতি তথা ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই। অহা ২৩ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈকে দ্বিতীয়বাৰৰ বাবে অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ্যোগত, অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম ভিত্তিত আন্তঃ-চাহ বাগিচা মহিলা ফুটবল প্ৰতিযোগিতা ২০২৪-২৫ আমি অহা ২৩ জানুৱাৰী তাৰিখে লেপেটকটা খেলপথাৰত আমি আৰম্ভ কৰিব লৈছোঁ। আৰু সেই প্ৰথম যিখন খেল আৰম্ভণি খেল হ'ব, ইয়াত আমাৰ ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দ্বাৰা আমি প্ৰথম খেলখন শুভাৰম্ভ কৰিম। আৰু সেইদিনাখন আমি বিভিন্ন জাতি জনগোষ্ঠীৰ এক সমন্বয়স্থলী হিচাপে আমি ইয়াতে আয়োজন কৰিম। আৰু ইয়াতে আমাৰ ডিব্ৰুগড় জিলাৰ মাননীয় মন্ত্ৰী প্ৰশান্ত ফুকন আৰু বিমল বৰা ডাঙৰীয়া লগতে বিধায়ক মণ্ডলী সকলোৱে উপস্থিত থাকিব। গতিকে এই ২৩ তাৰিখৰ পৰা আৰম্ভ হোৱা যিখন আমাৰ প্ৰথম মহিলা ফুটবল কাপ হ'ব, ইয়াতে আমাৰ ১২টা টীম আহিব। আমি ইয়াতে আমাৰ এই ডিব্ৰুগড় জিলাৰ আমাৰ লেপেটকটা চাহ বাগিচা, মেঘা চাহ বাগিচা, গৰুধৰীয়া, জকাই, কুতুহা, খোৱাং চাহ বাগিচা খেলপথাৰত আমি অনুষ্ঠিত কৰিম। আৰু এটা কথা আমি জনাবলৈ পাই অতি আনন্দিত হৈছোঁ, অহা ২৬ জানুৱাৰী তাৰিখে পোনপ্ৰথমবাৰৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ২৬ জানুৱাৰী তাৰিখে ইয়াতে পতাকা উত্তোলন কৰিব আজি ডিব্ৰুগড়তে। আৰু সেইদিনাখনে আমাৰ যিহেতু ফাইনেল খেলখন আছে আৰু তেখেতে ইয়াতো আমাৰ খেলখনত উপস্থিত থকা কথা আমাক ইতিমধ্যে জানিবলৈ দিছে। ইফালে এই প্ৰতিযোগিতাৰ চেম্পিয়ন দলে অসমৰ মুখ্যমন্ত্ৰীৰ পিতৃ তথা বিশিষ্ট সাহিত্যিক প্ৰয়াত কৈলাশনাথ সোঁৱৰণী চলন্ত ট্ৰফিসহ নগদ ৫০,০০০ টকা, বিজিত দলক সংগীত শিল্পী প্ৰয়াত শংকৰ কিষাণ সোঁৱৰণী চলন্ত ট্ৰফিসহ নগদ ৩০,০০০ টকা প্ৰদান কৰা হ'ব। সংবাদমেলত আয়োজক সমিতিৰ হৈ এই কথা জনালে অসম চাহ জনগোষ্ঠী ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ সম্পাদক ৰাজেশ বদন নায়কে। এই প্ৰতিযোগিতাখন আমি চাহ জনগোষ্ঠীৰ সমাজত যিসকল অৱদান আগবঢ়োৱা মহান ব্যক্তিসকলৰ নামত আমি এই ট্ৰফিসমূহ আমি উৎসৰ্গা কৰিছোঁ। প্ৰাক্তন সাহিত্যিক শিল্পী কবি কৈলাশনাথ শৰ্মাদেৱৰ সোঁৱৰণী প্ৰথম প্ৰাইজ, তাত ৫০,০০০ টকা প্ৰাইজ মনি আৰু চলন্ত ট্ৰফি। আৰু ছেকেণ্ড প্ৰাইজটো আমি ৰাখিছোঁ প্ৰাক্তন চাহ জনগোষ্ঠীৰ শিল্পী স্বৰ্গীয় শংকৰ কিষাণ সোঁৱৰণীত, তাত থাকিব চলন্ত ট্ৰফি আৰু নগদ ৩০,০০০ টকা। আৰু থাৰ্ড প্ৰাইজটো আমি ৰাখিছোঁ ডিব্ৰুগড়ৰ চাহ উদ্যোগপতি তথা চাহ খেতিয়ক মহাদেৱ জালানৰ স্মৃতিত চলন্ত ট্ৰফি আৰু প্ৰাইজ মনি আমি ৰাখিছোঁ। আৰু এই ট্ৰফিটো প্ৰদান কৰিছে তেখেতৰ জ্যেষ্ঠ পুত্ৰ মৃগেন জালান ডাঙৰীয়া। আৰু আমাৰ চাহ জনগোষ্ঠীয়ে আদিবাসীৰ মাজত আমাৰ এই জনগোষ্ঠীটো আগবঢ়াই ক্ষেত্ৰত নিয়াৰ বাবে মহান ব্যক্তি চাইমন সিং হৰ ছাৰ আৰু সন্তোষ কুমাৰ দেৱ ছাৰৰ সোঁৱৰণীত আমি 4th পজিশ্যনৰ প্ৰাইজটো আমি ৰাখিছোঁ, যাতে তেখেতৰ লগত ভৰিবৰ কাৰণে উঠি অহা প্ৰজন্মৰ মাজত
এইসকল আমাক অৱদান ৰাজ্যৰ মাজত দিলে, চাহ জনগোষ্ঠী দিলে, তেখেতৰ ৰাইজে গম পাব। আৰু ইয়াত মেন অফ দ্য চিৰিজ লেডিজ চাইকেল দিয়া হ'ব আৰু বেষ্ট অফ দ্য টুৰ্ণামেণ্টৰ প্ৰাইজ মনি আছে। আৰু ইয়াত যিগৰাকী খেলুৱৈ মানে খেল পৰিচালক যিগৰাকী ভাল খেল খেলাব গোটেই টুৰ্ণামেণ্টটো, তাকেও আমি প্ৰাইজ মনি দিয়াৰ ব্যৱস্থা কৰিছোঁ। উল্লেখ্য যে সংবাদমেলৰ পূৰ্বে আয়োজক সমিতিয়ে স্থাপন কৰে লাইখুটা। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক দ্বিতীয় সংস্কৰণৰ অসম টি গল্ডেন কাপ। এনে প্ৰতিযোগিতাৰ আচলত ধৰি বিশ্ব ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক চাহবাগিচাৰ মহিলা ফুটবলাৰ। নিউজ ডেস্ক ৰিপৰ্ট কোকো স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।